আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতুহু। প্রিয় বন্ধুসকল, আজি আমি জানিব পাৰিম যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম বিছনাত যেতিয়া ৰাতি শুবলৈ গৈছে কেনেকৈ শুইছে। হযরত হুযাইফা রাদিয়াল্লাহু তাআলা আনহু হাদিস বর্ণনা কৰিছে যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম যেতিয়া ৰাতি বিছনাত শুবলৈ গৈছে তো আপোনাৰ সৌ হাত কৈছে এনেকৈ সৌ গালত এনেকৈ গালৰ তলত থৈ কেনে দোৱা কৰিছে। কি দোৱা? আল্লাহুম্মা বিস্মিকা আমুতু ওয়া আহিয়া, এই দোৱা পৰিছে। আকৌ ৰাতিপুৱা যেতিয়া বিছনাৰ পৰা যেতিয়া উঠিছে, সাৰ পাইছে টোপনিৰ পৰা, তেতিয়া কি দোৱা কৰিছে? আলহামদুলিল্লাহিল্লাযী আহিয়ানা বা'দা মা আমাতানা ওয়া ইলাইহিন নুশুৰ। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হোৱাৰ টাইমত কি আমল কৰিছিলে আৰু উঠাৰ সময়ত কি আমল কৰিছে আমি আজি জানিব পাৰিলোঁ। কিন্তু জানিলেই নহ'ব, আমি সকলোৱে আমল কৰিব লাগিব। আমি যাতে সকলোৱে আমলটো কৰোঁ। হোৱাৰ সময়ত যেনেকৈ আল্লাহ নবী হৈছিলে, হোৱাৰ সময়ত এনেকৈ সৌ গালত তলত এনেকৈ হাত থৈ কেনে দোৱা কৰিছিলে, আকৌ উঠি কেনে যিটো দোৱা কৰিছিলে আমি সকলোৱে যাতে আমলটো কৰোঁ।